খোৱাপানী যোগানৰ নামত জাইকাৰ জেহাদ। দৃশ্যবোৰলৈ মন কৰক, পাইপ ফুটি কিমান ওপৰলৈ উঠিছে পানী। পানীয়ে উটুৱাই নিছে ঘৰ, পকী দেৱাল। ডাঙৰ ডাঙৰ গছৰ সৈতে খহিছে পাহাৰ। জাইকাৰ জেহাদত তৎমুহূৰ্ততে প্ৰলয় খাৰঘুলিত। মই যে ৰিটায়াৰ হোৱা পইচাকেইটা উৰি গ'ল, আপুনি গম পায়নে? আপোনাৰতো মই একেলগে চাকৰি কৰিছিলোঁ, আপুনি গম পায়? দৃশ্যবোৰ আপুনি দেখিলে এতিয়া এই ছবি চাই অনুভৱ কৰক কিমান ভয়াৱহ আছিল খাৰঘুলিৰ জলবিস্ফোৰণ। এই চপৰা শিল আহি ওপৰৰ পৰা পৰিছে আৰু ঘৰৰ গৰাকী আমাক জনাইছে যে এইখন বিচনাতে এগৰাকী ১.৫ বছৰীয়া শিশু শুই আছিল। জাইকাৰ পানীয়ে যি দুৰ্যোগৰ সৃষ্টি কৰিলে, সেই শিশুটিৰ বাবে কিমান ভয়ংকৰ ঘটনা ঘটাৰ সম্ভাৱনা আছিল সেয়া আপুনি যদি কল্পনা কৰে হয়তো আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। খোৱাপানী যোগানৰ নামত আচলতে জাইকাই কৰিছে কি? বৃহস্পতিবাৰে আকৌ এবাৰ জাইকাৰ খোৱাপানী যোগান প্ৰকল্পৰ পাইপ ফুটি সৃষ্টি হোৱা এই পৰিস্থিতিৰ পাছত এতিয়া ক্ষুণ্ণ খাৰঘুলিবাসী। স্থানীয় লোকৰ মতে কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই সংঘটিত হ'ল এই অভাৱনীয় ঘটনা। সময়মতে যন্ত্ৰপাতি সা সৰঞ্জাম পৰীক্ষা নকৰা, উপযুক্ত আৰু পৰ্যাপ্ত পৰীক্ষণৰ অভাৱতেই এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ। যিবিলাক কৰ্তৃপক্ষ আছে, যিবিলাক অফিচিয়েলছ আছে এই ডিপাৰ্টমেণ্টৰ লগত জড়িত, সিহঁতে এবছলুটলি নেগলিজেঞ্চ টুৱাৰ্ডছ দেয়াৰ ডিউটি। আৰু কোনো একাউণ্টেবিলিটি নাই, কোনে কি ধৰণে কাম কৰিছে চোৱা চিতা কৰা কোনো মানুহ নাই। জাষ্ট কাম কৰি গৈ আছে, কোৱালিটিৰ কোনো মেইনটেইন নাই। ক'ত কিমান ক্ষতি হৈছে বা পিৰিয়ডিক যোনটো চেকআপ হৈ থাকিব লাগে সেইবিলাক কোনো একো নাই। কিবা সিহঁতৰ হৈছে যে পানীটো দিছোঁ সেইখিনিয়ে মানে বহুত ডাঙৰ কাম কৰিছে। ন' ডাউট পানী দিছে বেলেগ কথা, কিন্তু লগতে পেৰেলেলি সিহঁতে সেইটোও চাব লাগে যে এই পানীৰ দিয়াৰ বাবদ কাৰো ক্ষতিসাধন হোৱা নাই। আৰু এইটো ফাৰ্ষ্ট টাইম নহয়, এইটো আপোনালোকে গম পাইছে, আগতো হৈছে, কেইবাবাৰো হৈছে। আৰু স্থানীয় লোকৰ এই অভিযোগৰ বিপৰীতে শুনক জলবোৰ্ডৰ বিষয়াৰ দায়সৰা মন্তব্য। কিন্তু পাইপত বহু পৰিমাণে পানী থাকে, সেই পানীখিনি গাছ আউট হৈছে। পাইপত থকা পানীখিনি খালী নোহোৱালৈকে পানীখিনি ওলাব, কিন্তু যোনখিনি আমাৰ ইমিডিয়েটলি বন্ধ বাইদেউ শেষত এটা কথা ক'ম। কেৱল মাত্ৰ বেবেৰী বাগ উত্তৰ কিয় দি আছে? বেবেৰী বাগ উত্তৰ দিয়াত কিয় লাগি আছে আপোনালোকে? কেৱল বিভাগীয় কৰ্তৃপক্ষই নহয়, খাৰঘুলিৰ ঘটনাৰ বাবে বিভাগৰ দোষ নাই বুলি দাবী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰো। এতিয়া টেকনিকেল মানুহে কোৱা মতে পাৱাৰ ইণ্টাৰেপ্ট হোৱাৰ কাৰণে ইয়াত পুনৰ প্ৰেছাৰ ক্ৰিয়েট হৈ এই মানে হেৰিটো ফাটা বুলি কৈছে। এতিয়া টেকনিকেল কথাখিনি আমি বুজি ল'ব লাগিব, কিন্তু যিয়ে নহওক মই সেইকাৰণে খবৰ পাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মতে মই লগে লগে ইয়ালৈ আহিছোঁ। আৰু এতিয়া প্ৰিলিমিনেৰী যিটো ৰিপৰ্ট আহিছে এইটোৱে আছিলে যে এনেকুৱা ধৰণৰ চাৰ্জ প্ৰটেকশ্যন ছিষ্টেমটো নথকা কাৰণেই আগতে হৈছিলে, আৰু তাৰ কাৰণে ইয়াতে এটা টেংক বনোৱা হৈছিল যিটো প্ৰেছাৰটো কণ্ট্ৰল কৰিবৰ কাৰণে। সেইটো অহাকালিৰ পৰা কমিশ্যন কৰাৰ কথা আছিলে, কিন্তু আজি পাৱাৰ ইণ্টাৰেপ্ট হোৱাৰ কাৰণে তাত প্ৰেছাৰ ক্ৰিয়েট হৈ হোৱা বুলি। মন্ত্ৰীৰ এই বক্তব্যৰ বিপৰীতে বিৰোধীৰ দাবী, বিগত বৰ্ষতো এনে ঘটনাত প্ৰাণ গৈছে মহিলাৰ। জাইকাত কিবা এটা গণ্ডগোল আছেই। কিন্তু মই বাৰে প্ৰতি এনেকুৱা ঘটনা হোৱাটো যে ইয়াতে কিবা এটা গণ্ডগোল আছে সেইটোৱে প্ৰমাণ কৰে, হয় কিবা গাফিলতি আছে কাৰোবাৰ, আৰু কিজানি কিবা কাৰণত এনেকৈ যেনেধৰণে হ'ব লাগে আঁচনি। কাৰণ বাহিৰতো নগৰত বসবাস কৰে পানী, বাহিৰতো মানুহে পানী খায় পাইপৰ যোগেদি, সেইবিলাক অঞ্চলততো এনেকুৱা নহয়। আৰু এয়া আমাৰ এটা বহিৰাষ্ট্ৰৰ পুঁজি দি পেলাই আমি কৰি আছিলোঁ। তেওঁলোকৰ নিশ্চিতভাৱে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ থাকে, সেইবিলাক ফ'ল' কৰা হৈছেনে নাই, নে আমি অন্য কিবা কৰি আছোঁ ইয়াত, সেইবিলাক কথা চাবলগীয়া। গণেশ প্ৰশ্ন উঠিছে এতিয়া সৰ্বত্ৰ মহলত, জাইকাত কি গণ্ডগোল আছে? মাত্ৰ কেইহাজাৰমান পৰিয়ালক পানী যোগান ধৰি এয়া কিহৰ সন্ত্ৰাসলীলা চলাইছে জাইকাই?
আত্মসমৰ্থনত দায় সৰা মন্তব্যৰ সলনি জাইকাৰ গণ্ডগোলক লৈ সঠিক অনুসন্ধান কৰিবনে বিভাগীয় কৰ্তৃপক্ষই অৱশ্যে স্থানীয় লোকৰ দাবী আমাক জাইকাৰ পানী নালাগে লাগে জীৱনৰ নিৰাপত্তাহে এতিয়া আমাক জাইকাৰ পানী নালাগে প্ৰথম কথা যিহেতু আমি ইমান ভুক্তভোগী হ'লোঁ ইয়াতে অকল নহয় এবছৰ আগত জয়পুৰতো হ'ল তাতো মানুহ মৰিল ইয়াতো কিছুমান মানুহ জখম হৈছে মানে আঘাত পাইছে গতিকে আৰু আমি ক'বলগীয়া সেই একেই কথা যে আমাক পানী নালাগে আৰু তেওঁলোকে আহি নাচায়ো আজি আহি চাব অলপ সময় চাব গুচি যাব কাণত তেল দি শুই থাকিব হয়নে ইয়াতো বাকী যিমান দুখীয়া বহুত দুখীয়া মানুহ আছে ইয়াত চক তেওঁলোকে পূৰা গোটেইখিনি ভুগিব লগা হৈছে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট